তো ভাই ভনীসকল কেইদিনমান আগতে মই নিজৰ ইউটিউব চেনেল আৰু নিজৰ গ্ৰুপবিলাকত এটা তাৰমানে পল দিছিলোঁ যে এডিআৰিৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাট অফ কিমান যাব আপোনালোকৰ মতে। তাত বহুতে বহুত কমেণ্ট দিছে। তো সেইবিলাক চাম এইটো ভিডিঅ'ত আমি, আৰু আমি এইটোও চাম যে এডিআৰিৰ ৰিজাল্টটো কেতিয়া দিব। এই দুটা বস্তু আমি মেইনলি ইয়াত আলোচনা কৰিম। তাৰ আগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো নিজৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব। আৰু যদি আগন্তুক এক্সামবিলাকৰ কাৰণে মানে ধৰক DME হওক বা এডিআৰি 3.0 হওক বা বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে যদি আপোনালোকক নোটছবিলাক লাগে, ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে, লিংকটোত ক্লিক কৰি সেই এক্সামৰ নোটছবিলাক আপোনালোকে লৈ ল'ব পাৰে। চ' বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমি চাওঁ এডিআৰিৰ কাট অফ। ফাৰ্ষ্ট আমি গ্ৰুপত কি মানে পলত কি এনচাৰ আহিছে সেইবিলাক চাওঁ। চ' মেইনলি আপোনালোকে যদি চায় ইয়াত চাওক এডিআৰি গ্ৰেড 3 ডিগ্ৰী লেভেলৰ কাট অফ কিমান যাব বুলি মই দিছিলোঁ। আৰু পলত আছিল 140+, 120, 140 মানে যিটো সেই আছে স্কেল আছে 100, 120 আৰু ইফালে আছে বিল' 100। চ' বিল' 100ত এইটো গ্ৰুপত দিছে এজনে আৰু 100 and 120 দিছে 22জনে। মই এইটোত নকওঁ যে মোৰ ধৰক প্ৰেডিকশ্যন কি, ইয়াত জাষ্ট মই সেইবিলাকে চাম, পলবিলাকে চাম কোনে কি দিছে। আৰু ইয়াত দিছে 120 and 140 দিছে দুজনে, আৰু 140+ এজনেও দিয়া নাই। তো ঠিক আছে, এইটো গ্ৰুপত বাৰু এইখিনি পালোঁ, আৰু বেলেগ গ্ৰুপতো চাই আছোঁ। এতিয়া এইটো গ্ৰুপত চাওক, ইয়াত 140+ দিছে তিনিজনে, মানে তেখেতলোকে চাগে 140+ পাইছে, পাব পাৰে। আৰু ইফালে দিছে 120 to 140 দিছে 12জনে, 100 to 120 দিছে 15জনে, আৰু বিল' 100 দিছে 10জনে। বেলেগ গ্ৰুপতো চাই আছোঁ এতিয়া। আৰু এইটো গ্ৰুপত চাওক বিল' 100 দিছে তিনিজনে, 100 to 120 দিছে 17জনে, 120 to 140 দিছে 8জনে, আৰু 140+ দিছে তিনিজনে। ঠিক আছে বাৰু, আৰু চাই আছোঁ আমি বেলেগ গ্ৰুপত। বাৰু এতিয়া আমি গ্ৰেড 4ৰ কাট অফ কিমান যাব আপোনালোকৰ মতে সেইটো চাই লওঁ। অ'কে, 115+ দিছে 17%, 100 to 115 দিছে 9%, 95 to 105 দিছে 87%, এণ্ড বিল' 95 দিছে 57%। আৰু টোটেল ভোট আমাৰ কাউণ্ট হৈছে 282টা। তো মানুহে কমেণ্টটো দিছে, কমেণ্টবিলাকো চাওঁ কি দিছে। আচ্ছা, এইজন ভাইয়ে দিছে যে ৰেঞ্জ 20 ৰখা হৈছে তাৰমানে ইটছ। কিন্তু প্ৰব্লেমটো কি যে আমাৰ ইউটিউব যে আছে, ইউটিউবত 5টাতকৈ বেছি পল দিব নোৱাৰি। তো সেইকাৰণে ৰেঞ্জটো 20 ৰাখিব লগা হৈছে। আদাৰৱাইজ মই কমকৈ ৰাখি দিলোঁ হয়, কিন্তু ৰেঞ্জ সিমান ৰখাৰ সেইটোৱে মেইন কাৰণ যে ইউটিউবত 5টাতকৈ বেছি পল দিব নোৱাৰি। আৰু তো গ্ৰেড 3খিনিও চাওঁ আমি এতিয়া। আপোনাক গ্ৰেড 3 ডিগ্ৰী লেভেলৰ কাট অফ 140+ দিছে 13%, 120, 140 দিছে 11%, 100 to 120 to হায়েষ্ট আহিছে, ইয়াত দিছে 46%, এণ্ড বিল' 100 দিছে 31%। টোটেল কিমান ভোট কাউণ্ট হৈছে? 264টা। বাৰু ঠিক আছে, মোৰ প্ৰেডিকশ্যন কি তাৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব পাৰে। কিন্তু ধৰক মানুহৰ প্ৰেডিকশ্যনটো দেখি গম পোৱা গ'ল যে তেওঁলোকৰ প্ৰেডিকশ্যন মতে 100 to মানে 120ৰ ভিতৰতে, তাৰমানে চাগে মানুহৰ মতে, আৰু এইটো অৰিজিনেল ডাটা নহয়, মোৰ কাট অফৰ এনালাইচিছ কি মই দি থৈ দিছোঁ। আৰু তেওঁলোকৰ মতে 100ৰ পৰা 120 যাব তেনে কাট অফ। এইটো কাৰণটো কি এনেকৈ কোৱা কাৰণ ধৰক তেওঁলোকৰ চাগে স্ক'ৰ সেইটোৱে। তো নিজে ধৰক নিজৰ স্ক'ৰটোৱে কাট অফ দিয়ে, কিন্তু মেইনলি প্ৰব্লেমটো ক'ত হৈ যায়, কাৰণ সকলোকেতো চিলেক্ট নকৰে ন, SLRC সকলোকে চিলেক্ট নকৰিব। তো যিবিলাক একদম ধৰক অলপ হাই নাম্বাৰ পাইছে তেওঁলোকৰ চান্সটো বেছি থাকে। আৰু তেনেকুৱা ধৰণৰ, মই জাষ্ট আৰু বেছি ডিপত নোসোমাম এইটোত। চ' এনেকুৱা মোৰ যদি কাট অফৰ প্ৰেডিকশ্যন আপোনালোকে চাওঁ বুলি ভাবে, প্ৰিভিয়াছ ভিডিঅ'বিলাক চাব পাৰে। চ' এতিয়া ছেকেণ্ড কথাটো হ'ল ৰিজাল্ট কেতিয়া দিব। তো এতিয়া ছেকেণ্ড মেইন কথাটো হ'ল যে এডিআৰি 2.0 ৰিজাল্টটো কেতিয়া দিব। বহুতে বহুত কৈ আছে, কিন্তু মই ধৰক আগৰ ভিডিঅ'টো কৈছোঁ যে ৰিজাল্ট দিওঁতে আপোনালোকৰ দেৰি হ'ব, কিন্তু ৰিজাল্টটো দিয়াৰ পিছত যি আৰু ফাৰ্ডাৰ প্ৰচেছ থাকে, মানে ধৰক স্কিল টেষ্ট আৰু ইফালে এপইণ্টমেণ্ট দিয়া হওক, সেইবিলাক কিন্তু বহুত জল্দি হ'ব। কাৰণ চাওক, এছেম্বলি বৰ্তমান চলি আছে, আৰু এছেম্বলি শেষ হওঁতে ফেব্ৰুৱাৰী শেষ হৈ যাব, আৰু মাৰ্চৰো 5-10 তাৰিখমান গৈ পাই যাব তাৰমানে এছেম্বলিখন। আৰু যেতিয়া যাব তাৰ পিছতহে আল্টিমেটলি আপোনালোকক ৰিজাল্টটো দিব।
মানে আপোনালোকে ধৰি থৈ দিয়ক মাৰ্চৰ 5 তাৰিখৰ পৰা মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব কিন্তু আৰু এটা কথা যে ৰিজাল্টটো আপুনি মাৰ্চত পাব ন চ' আপোনালোকৰ এপ্ৰিলৰ শেষ ভাগত বা এপ্ৰিলৰ মাজ ভাগত আপোনালোকৰ স্কিল টেষ্ট হৈয়ে যাব মানে ৰিজাল্ট দিয়াৰ প্ৰায় 1.5 মাহমান পিছত আপোনালোকৰ স্কিল টেষ্ট হৈয়ে যাব তো এইকাৰণে মই কৈ আছোঁ যে এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেয়াৰ কৰাটো বেটাৰ কাৰণ পিছত সময় নাথাকিব সিমান তো ৰিজাল্ট কিন্তু আপোনালোকে ধৰি থওক 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত হে পাব আপোনালোকে তাৰ আগতে ৰিজাল্ট পোৱাটো মানে সম্ভৱে নহয় আৰু বহুতে কুৱেশ্যন কৈ আছে যে স্কিল টেষ্টত কিমান ৱৰ্ড টাইপ কৰিব লাগিব এইটো মই এটা সৰু জাষ্ট ভিডিঅ' এটা বনাইছিলোঁ তথাপিও এইটো ভিডিঅ'টো কৈ দিওঁ যদি আপোনালোকে ধৰক 30 to 40 ৱৰ্ডছ টাইপ কৰিব পাৰে তেতিয়াহ'লে ভাল যদি তাতকৈ মানে বেছি টাইপ কৰিব পাৰে তেতিয়াতো বহুত বেছি ভাল কাৰণ এই যিবিলাক তাৰমানে কুৱেশ্যনবিলাকৰ পেটাৰ্ণবিলাকে সেনেকুৱা থাকে তাৰমানে টাইম কনজিউমিং এটা বহুত ডাঙৰ পেৰাগ্ৰাফ দি দিব সেইটো আপোনালোকক ধৰক টাইপ কৰি জাষ্টিফাই বা তাৰমানে এলাইনমেণ্টবিলাক মিলাব দিব সেনেকুৱা ধৰণৰ থাকে চ' আপোনালোকে ধৰক যিমান নিজৰ টাইপিং স্পীডটো ইম্প্ৰুভ কৰিব পাৰে সেইটো বেটাৰ আৰু কৈ আছে যে এপইণ্টমেণ্ট কেতিয়া লৈ দিব তাৰমানে ছাপ'জ আপোনালোকে স্কিল টেষ্টতো চিলেক্ট হৈ গ'ল আৰু মানে আপোনালোকৰ ৰিটেন এক্সামো ক্লিয়াৰ হ'ল তো এতিয়া এপইণ্টমেণ্ট কেতিয়া হ'ব এতিয়া চ' এপইণ্টমেণ্ট আপোনালোকে পাব লাষ্ট ইয়াৰ দিছিল মে'ৰ 13 মে'ত দিছিল চাগে 13 মে' 13 মে' তো এইবাৰো যদি সেই হিচাপত ধৰোঁ মে'ৰ মাজভাগত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব আপোনালোকৰ যিবিলাকে চিলেক্ট হয় আচলতে যিবিলাকে চিলেক্ট হয় তেওঁলোকে মে'ৰ মাজভাগত এপইণ্টমেণ্ট লেটাৰ পাই যাব আৰু এপইণ্টমেণ্ট পোৱাৰ 15 দিন পিছতে জইনিং আৰু ডাইৰেক্ট তেনেকুৱা থাকে নিজৰ যিটো হেড অফিচ থাকে তাত মাতে এবাৰ মাতাৰ পিছত তাত গৈ আপোনালোকে জইন কৰিব লাগে তাৰপিছত আপোনালোকৰ যিটো মানে অফিচত আপোনালোকৰ পষ্টিং হৈছে তাত আপোনালোকে গৈ জইন কৰিব লাগে সেনেকুৱা এটা প্ৰচেছটো লাষ্ট ইয়াৰ সেনেকুৱাই আছিল আৰু এটা মই সৰু কথা কৈ থৈ দিওঁ পিছত বাৰু ভিডিঅ' বনাম এইটোৰ ওপৰত ডিটেইলছত কিন্তু আপোনালোক জইন কৰাৰ পিছতেই মানে জইন কৰাৰ এদিন পিছতেই বুলি ক'লেও ভুল নহয় আপোনালোকে নিজৰ চেলাৰীৰ কামটো কৰিব কাৰণ বহুত ডিপাৰ্টমেণ্টত এনেকুৱা দেখা গৈছে যে 3-4 মাহ ধৰি তেওঁলোকে চেলাৰীয়ে পোৱা নাছিল কিন্তু বহুতত দেখা গৈছে যে ফাৰ্ষ্ট মাহতে পাই গৈছে চ' ফাৰ্ষ্ট মাহত পোৱা ডিপাৰ্টমেণ্ট আৰু 3-4 মাহ পোৱা ডিপাৰ্টমেণ্টৰ মানুহবিলাকৰ মাজত পাৰ্থক্য সেইটোৱে বহুতে ফাৰ্ষ্ট কৰিছে এই কামটো আৰু বহুতে লেটকৈ কৰিছে তো আপোনালোকেও গৈ ফাৰ্ষ্ট কৰিব চ' এইখিনি আছিল ভিডিঅ'টোত আৰু বেছি দীঘল নকৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' ধন্যবাদ এইখিনি আৰু